হেল্ল' বন্ধু বান্ধৱীসকল নমস্কাৰ। আৰু এটি ভিডিঅ'লৈ তোমালোকক মই আজি অসমবাসী ৰাইজলৈ এই ভিডিঅ'ৰ জৰিয়তে মানে মেছেজ পঠাব ওলাইছোঁ। অসমখনক উন্নতি কৰিবলৈ হ'লে এটা উপায় আছে মাত্ৰ, অসমত খেলুৱৈ হ'ব লাগিব, ভাল খেলুৱৈ ওলাব লাগিব, অলিম্পিক গ'ল্ড মেডেল আনিব লাগিব। প্ৰত্যেকবাৰ অলিম্পিক মানে খেলত গ'ল্ড মেডেল আনিব পাৰিব লাগিব, তেতিয়াহে মানে অসমখন আৰু এজন নহয় 10-15জনেই আনিব পাৰিব লাগিব। সেইটো কৰিলেহে আমাৰ অসমখনৰ উন্নতি হ'ব, লগতে দেশখনো আমাৰ উন্নতি হ'ব, ভাৰতখনো। তেতিয়াহে সকলোৱে মানুহে আমাক সন্মান কৰিব। এতিয়া বৰ্তমান সন্মান নকৰে, কিয়নো আমাৰ যিখিনি উন্নত হ'ব লগা হোৱা নাই, উন্নত হ'ব লগা সেইখিনি হোৱা নাই। সেয়েহে বন্ধু বান্ধৱীসকল, মই ইউটিউবৰ জৰিয়তে মই মেছেজ কৰি থাকোঁ, মেছেজ জনাই থাকোঁ, ভিডিঅ' বনাই থাকোঁ, কিন্তু মানুহে কোনো কাণ দিয়া নাই। কোনো মানুহে এইবোৰ শ্বেয়াৰ ছাবস্ক্ৰাইব কোনো শ্বেয়াৰ নকৰে ভিডিঅ'বোৰ। সেইটোৱে এটা বৰ দুখ লাগে, কিয়নো মানুহে কিছুমান কথা বুজিব লাগে, কিছুমান প্ৰমাণ সহকাৰে বুজাই ক'লেও বুজি নাপায়। কিহৰ কাৰণত এইবোৰ মই কৈছোঁ বাৰ বাৰ, নিজৰ উন্নতি যদি হয় আনৰ উন্নতি হোৱা নিজৰ উন্নতি সেইবোৰ মানুহে বুজি নাপায়। মানুহে ইমান বুদ্ধিজীৱী, ইমান বুজা শক্তি আছে, তেওঁ মানুহে বুজি নাপায়। তাৰ ফলত মানুহে উন্নতি কৰিব নোৱাৰা হৈ গৈছে। এই বৰ্তমান পৃথিৱীত উন্নতি ভালকৈ চলিব নোৱাৰা হৈ গৈছে। বুজিব লাগে মানুহক কি ক'ব ধৰিছে, সেইজন মানুহে কি কৰিব ধৰিছে, কি তাৰ প্ৰব্লেম সমস্যা, সেইবোৰ বুজিব আমি লাগে। তেতিয়াহে আমাৰ সকলোৰে উন্নতি হ'ব, সকলোৰে শান্তি হ'ব। এইবোৰ মানুহে বুজি নাপায়। সেয়েহে মোৰ ভিডিঅ'ৰ জৰিয়তে, মোৰ ইউটিউব চেনেলৰ জৰিয়তে বাৰ বাৰ মই কৈ আছোঁ, দেশত আমি যদি উন্নতি কৰিব লাগে, একমাত্ৰ উপায় আছে খেলত। যিহেতু আমাৰ 4 বছৰৰ মূৰে মূৰে অলিম্পিক খেল হয়েই, তাত চেম্পিয়ন হ'লে কিমান টকা আহি যায়, কিমান কৰৰ টকা আহি যায়, কিমান সন্মান পায়, সেইবিলাক মানুহে বুজি নাপায়। আমাৰ দেশত কেতিয়াবাহে আহি যায় গ'ল্ড মেডেল, বহুত বছৰৰ মূৰে মূৰে, 5 বছৰ, কেতিয়াবা যেনে তেনে আহি যায়, 12 বছৰৰ 15 বছৰৰ মূৰে মূৰে। কোনো ভৰসা নাই, কোনো ৰিস্ক নাই, নাপায়, আশা নাথাকে। সেয়েহে আশা দিব পৰা মই আমাৰ চেনেলত কৈয়ে আছোঁ, আমাৰ অভিজ্ঞতা আছে। আমি যিকোনো খেলত যিকোনো ল'ৰাবোৰক ফৰ্মুলা দিব পাৰোঁ, আইডিয়া দিব পাৰোঁ। আচল কথা হ'ল, আইডিয়া যদি নাপায়, খেলিলেও জয় হ'ব নোৱাৰে। খেতিয়ক এজনে যদি খেতিৰ কৰাৰ আইডিয়া নাথাকে বা তাক নকয়, ফৰ্মুলা নেদে, যিবিলাকৰ জ্ঞান আছে সেইবিলাকে যদি জ্ঞান নিদিয়ে বা নলয় খেতিয়কসকলে, তেতিয়াহ'লে কেনেকৈ উন্নত মানৰ খেতি কৰিব পাৰিব? সেইবোৰ জানিব লগা কথা। সেয়েহে আমাৰ দেশতো ঠিক তেনেকুৱা কথা। যদি আমি খেলিলে কি হ'ব, যদি আমি উন্নত মানৰ ফৰ্মুলা বুজোৱা ফৰ্মুলা মানুহ নাপাওঁ, বুজাই দিয়া মানুহ নাপাওঁ, উন্নত মানৰ ফৰ্মুলা বুজোৱা শিকোৱা নাপাওঁ, তেতিয়াহ'লে আমাৰ খেলাৰ কোনো লাভ নাই। ঠিক তেনেকুৱা কথা। সেয়েহে আমি কৈছোঁ, আমি গেৰেণ্টি দিব পাৰোঁ, যদি আমি খেলত শিকাওঁ, ফৰ্মুলা শিকাওঁ, যিকোনো খেলত, ৰানিং হওক, ফুটবল হওক, ভলীবল হওক, বক্সিং হওক, ছুইমিং হওক,
ৱেইট লিফটিং হওক কেনেকৈ মানে প্ৰেক্টিচ কৰিব লাগে, কেনেকৈ প্ৰেক্টিচ কৰিলে এজন সফল খেলুৱৈ হ'ব পাৰে, এজন চেম্পিয়ন খেলুৱৈ হ'ব, গ'ল্ড মেডেল জিতিব পাৰে, সেইবোৰ আমি ফৰ্মুলা দিয়াৰ কথা মই মোৰ চেনেলত বাৰ বাৰ কৈ আহিছোঁ। কিন্তু এই ভিডিঅ'বোৰ কোনেও মানে শ্বেয়াৰ নকৰে। অসমৰ ৰাইজে যাতে পায়, ল'ৰা ছোৱালীবোৰে পায়, সেইবোৰ শ্বেয়াৰ নকৰে। মই বাৰ বাৰ বনাম। মই যিহেতু চাকৰিত আছোঁ, সেয়েহে মই চাকৰিৰ পৰা ল'ৰা ছোৱালীবোৰক এতিয়া মই প্লেন বনাব পৰা নাই, শিকাব পৰা নাই, সময় নাই। সেয়েহে মই চাকৰিত থকাৰ কাৰণে মই ইউটিউবৰ জৰিয়তে মানে কিছুমান ভিডিঅ' বনাই আছোঁ, বুজাই আছোঁ ক'বলৈ। যোনে দেখিছে সেইবোৰ ভিডিঅ' শ্বেয়াৰ কৰিব লাগে। মই বাৰ বাৰ কৈ আছোঁ, শ্বেয়াৰ কৰিব লাগে যাতে আমাৰ অসমখনৰ উন্নতি হয়, মানে নিজৰ উন্নতি মানে আনৰ উন্নতি মানে নিজৰ উন্নতি। এইবোৰ মানুহে বুজি নাপায়। তাৰ ফলত আমাৰ দেশৰ অৱস্থা এনেকুৱা, অসমৰ লগতে দেশৰ অৱস্থা এনেকুৱা। বহুত বছৰৰ মূৰত মানে গ'ল্ড মেডেল পায় অলিম্পিকত। ইমান ডাঙৰ এখন দেশ, দুনিয়াভৰ খেলুৱৈ, দুনিয়াভৰ আমাৰ কোনো প্ৰয়োজনে কোনো মানে প্ৰব্লেম নাই, সমস্যা নাই, সকলো ঠাই আছে প্ৰেক্টিচ কৰাৰ, সকলো সুবিধা আছে, সকলো ধৰণৰ। কিন্তু মাত্ৰ এজন ভাল মাষ্টৰৰ প্ৰয়োজন, ভাল অভিজ্ঞতাশীল মাষ্টৰৰ প্ৰয়োজন। আমি দেখি আহিছোঁ এজন ভাল খেলুৱৈ হ'বৰ কাৰণে প্ৰেক্টিচ কৰিবলৈ যায় অন্য এখন দেশলৈ। আমাৰ অসমতেও আছে, আমাৰ দেশতেই আছে ভাল খেলুৱৈ। বুজিব লাগিব, চিলেক্ট কৰিব জানিব লাগিব। আমাৰ মানুহে, আমাৰ ৰাইজে চিলেক্ট কৰিব জানিব লাগিব, খেলুৱৈবোৰে চিলেক্ট কৰিব লাগিব কোনজন খেলুৱৈ ভাল, কোনজন কেনেকৈ প্ৰেক্টিচ কৰিলে ভাল, সেইবোৰ নিজে বিবেচনা কৰিব পাৰে বন্ধু বান্ধৱীসকল। সেয়েহে মই ভিডিঅ'টো বনালোঁ, যিমান পাৰে শ্বেয়াৰ কৰিবা, কিয়নো মই ভাল ভিডিঅ' বনাই থাকিম। মই চাকৰি থকাৰ কাৰণে মই প্ৰেক্টিচ কৰাব টাইম নাথাকে, মানে স্কুল খুলিব পৰা নাই, গাঁৱে গৈ মানে ল'ৰাবোৰক শিকাব পৰা নাই। ভাল এজন খেলুৱৈ মানে কৰাব পৰা নাই, কিয়নো মোৰ সময় নাই এতিয়া। মই এনেই ভিডিঅ'ত জনাইহে আছোঁ এনেকুৱা হ'ব লাগে, আমি এনেকৈ প্ৰেক্টিচ কৰিব লাগে। মই কিছুমান কয় কেনেকৈ প্ৰেক্টিচ কৰিব লাগে, ইয়াৰ নিয়ম আছে, গেৰেণ্টি দিব পাৰোঁ আমি। প্ৰেক্টিচ কৰিলে এজন সফল গ'ল্ড মেডেল পোৱা মানে খেলুৱৈ হ'ব পাৰি। বাৰ বাৰ কৈছোঁ, বন্ধু বান্ধৱীসকল শ্বেয়াৰ কৰিবা। আৰু বেছি দীঘলীয়া নকৰোঁ। ধন্যবাদ, নমস্কাৰ।